অবশেষত ঘোষণা হল অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আপোনালোকৰ কাৰ কেনেকুৱা ৰিজাল্ট হৈছে কমেন্ট যোগে জনাই দিব ইয়াত আমি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো যে অসমৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 1,05,873 জন আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 1,50,764 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 60,680 জন আৰু মুঠ উত্তীৰ্ণৰ হাৰ এইবাৰ আটাইতকৈ বেছি আছিল 75.7% অৰ্থাৎ 75.7% উত্তীৰ্ণ হৈছে ছাত্ৰৰ পাছৰ হাৰ হৈছে 77.3 আৰু ছাত্ৰীৰ পাছৰ হাৰ হৈছে 74.4 তো এইবাৰ ৰিজাল্টটো পূৰ্বতকৈ বহু ভাল হৈছে এইবাৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীসকলে পাছ কৰিবলৈ সক্ষম হৈছে যেহেতু এইবাৰ OMR চিটৰ ব্যৱস্থা আছে আৰু এইবাৰ বহু গ্ৰেছ মাৰ্কো দিয়া পৰিলক্ষিত হৈছে আপোনালোকৰ কোনে কিমান গ্ৰেছ মাৰ্ক পাইছে হেতু জনাব পাৰে আৰু যিসকল ছাত্ৰ-ছাত্ৰী কিবা কাৰণত উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই দুমাহ পাছতে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব ইয়াৰ ওপৰত আপোনালোকে ভিডিও লাভ কৰিব কেতিয়া হ'ব কেনেকৈ দিব লাগিব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা দি আপোনালোকে ৰিজাল্টটো আৰু ভাল কৰিব পাৰিব উত্তীৰ্ণ হ'ব পাৰিব এতিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে মেট্ৰিকৰ ফলাফলত ৰাজ্যৰ ভিতৰত পাঁচখন শীৰ্ষ যে জিলা এই কেইখন কি চিৰাং 91.2% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে নলবাৰী 88.1% ডিমা হাছাও 87.3% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে বাক্সা 86.9% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু শিৱসাগৰত 85.1% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু এই পাঁচখন জিলাই হৈছে অসমৰ ভিতৰত শীৰ্ষত এই পাঁচখন জিলাতে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে বহু ভাল ৰিজাল্ট কৰিছে এতিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে যদিও এইবাৰ মেট্ৰিকত স্থান প্ৰাপকৰ সংখ্যা নাছিল বা শীৰ্ষ স্থান নাছিল ছাত্ৰ-ছাত্ৰীসকলৰ তথাপিও যিসকল ছাত্ৰ-ছাত্ৰীৰ সেৱাই পাঁচজন ছাত্ৰ-ছাত্ৰী যে শীৰ্ষ স্থানত আছিল তেওঁলোকৰ নাম উল্লেখ কৰিছে তিনিটা স্থানত পাঁচজন পৰীক্ষাৰ্থী আছে প্ৰথম স্থানত আছে যোৰহাটৰ অনুৰাগ দলৈ 593 নম্বৰ লাভ কৰিছে 6ৰ ভিতৰত দ্বিতীয় স্থানত আছে বিশ্বনাথৰ জৰ্ণা শইকীয়া 590 নম্বৰ লাভ কৰিছে তৃতীয় স্থানত আছে মাজুলীৰ মানস প্ৰতিম শইকীয়া 588 নম্বৰ লাভ কৰিছে হৰুপাতাৰৰ বেদান্ত চৌধুৰী তেওঁ 588 নম্বৰ লাভ কৰিছে আৰু নগাঁওৰ দেৱাশীৰ কেশৱ তেওঁ 588 নম্বৰ লাভ কৰিছে সকলোলৈ তাকেল কংগ্ৰেচুলেশ্যন আৰু আপোনালোকৰ কাৰ কেনেকুৱা ৰিজাল্ট হৈছে কমেন্ট যোগে জনাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ মেট্ৰিক আৰু এইচএছৰ ফলাফল সন্দৰ্ভত যিকোনো লেটেষ্ট খবৰ অতি সহজে আৰু সঠিক সময় লাভ কৰিব পাৰে